আৰু ইতিমধ্যে আমি জনাইছো যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰম্ভণিৰ দিনটোতে চিপাঝাৰৰ এটা পৰীক্ষা কেন্দ্ৰত অঘটন সংঘটিত হৈছে। 1 ঘণ্টা 10 মিনিট পলমকৈ কেন্দ্ৰটোলৈ আহিল প্ৰশ্ন কাকত আৰু যাৰ বাবে এতিয়া অভিভাৱকৰ মনত ক্ষোভ দেখিবলৈ পোৱা গৈছে। আৰু জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটোত বহিবলৈ আহি প্ৰথমটো দিনতেই আহুকালৰ সন্মুখীন হৈছে একাংশ শিক্ষাৰ্থী, যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চিপাঝাৰত। 9টা বজাত এক্সাম আৰম্ভ হোৱা কথা আছিল, কিন্তু এতিয়া 10টা বাজি গৈছে, তথাপিও এতিয়ালৈকে প্ৰশ্ন কাকত আহি পোৱা নাই। মোৰ ক'বলগীয়া কথা হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু ৰমেশ পেগু ডাঙৰীয়াক যে শিক্ষাৰ বিষয়ে ইমান ভাল আপোনালোকে মন্তব্য দিয়াৰ পিছতো যদি 10টা বজাত লৈকে যদি প্ৰশ্ন কাকত নাহে, তেনেহ'লে আপোনালোকে প্ৰশ্ন কাকত ৰেডি হোৱা নাই যদি এক্সামটো পাতিব নালাগিছিল, পিছই দিব লাগিছিল। অভিভাৱক আৰু ল'ৰা ছোৱালীখিনি কিয় হাৰাশাস্তি কৰি আছে? ইমান দূৰৰ পৰা ল'ৰা ছোৱালীক চৰ্চা কৰি আছে আৰু আমাৰ গুৰুকুটিৰ এটা সুনাম আছে মানুহখিনিক আপুনি ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যত কি হ'ব? যদি এক্সাম দিব নোৱাৰে তেনেহ'লে কি হ'ব? বৃহত্তৰ অঞ্চলত আমাৰ চৰ্চা কৰি মিলি পৰীক্ষা এক্সাম হয়, গতিকে এইবাৰ আমাৰ ঘৰে 9টাৰ পৰা পৰীক্ষা আৰম্ভ হয়, কিন্তু যাই 10টা বাজিছে, এতিয়ালৈ কুৱেশ্যন পেপাৰ এতিয়ালৈ অহা নাই। শিক্ষা বিভাগ ইমান অৱহেলা আৰু এই চৰকাৰে কয় পৰিৱৰ্তন চৰকাৰ বুলি কয়, কিন্তু আমিতো পৰিৱৰ্তন দেখা নাই। আমাৰ ল'ৰা ছোৱালী নাখায় 8টা 8:30 উপস্থিত হৈছে, এতিয়ালৈ কুৱেশ্যন পেপাৰ পোৱা নাই। ইহঁতে এক্সাম লিখিব কেতিয়া, আকৌ ঘৰলৈ যাব কেতিয়া, সেই কথাটো চৰকাৰে চিন্তা কৰা নাই। চৰকাৰে পৰিৱৰ্তন বুলি কয়, আমি বহুত পৰিৱৰ্তন কৰিছোঁ, এইবিলাকহে পৰিৱৰ্তনৰ কাহিনী। গতিকে চৰকাৰে জনা উচিত, শিক্ষা বিভাগ নিশ্চয়। আৰু ইতিমধ্যে আমি জনাইছো যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰম্ভণিৰ দিনটোতে চিপাঝাৰৰ এটা পৰীক্ষা কেন্দ্ৰত অঘটন সংঘটিত হৈছে। 1 ঘণ্টা 10 মিনিট পলমকৈ কেন্দ্ৰটোলৈ আহিল প্ৰশ্ন কাকত আৰু যাৰ বাবে এতিয়া অভিভাৱকৰ মনত ক্ষোভ দেখিবলৈ পোৱা গৈছে। আৰু জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটোত বহিবলৈ আহি প্ৰথমটো দিনতেই আহুকালৰ সন্মুখীন হৈছে একাংশ শিক্ষাৰ্থী, যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চিপাঝাৰত। যে 9টা বজাত এক্সাম আৰম্ভ হোৱা কথা আছিল, কিন্তু এতিয়া 10টা বাজি গৈছে, তথাপিও এতিয়ালৈকে প্ৰশ্ন কাকত আহি পোৱা নাই। মোৰ ক'বলগীয়া কথা হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু ৰমেশ পেগু ডাঙৰীয়াক যে শিক্ষাৰ বিষয়ে ইমান ভাল আপোনালোকে মন্তব্য দিয়াৰ পিছতো যদি 10টা বজাত লৈকে যদি প্ৰশ্ন কাকত নাহে, তেনেহ'লে আপোনালোকে প্ৰশ্ন কাকত ৰেডি হোৱা নাই যদি এক্সামটো পাতিব নালাগিছিল, পিছই দিব লাগিছিল। অভিভাৱক আৰু ল'ৰা ছোৱালীখিনি কিয় হাৰাশাস্তি কৰি আছে? ইমান দূৰৰ পৰা ল'ৰা ছোৱালীক চৰ্চা কৰি আছে আৰু আমাৰ গুৰুকুটিৰ এটা সুনাম আছে মানুহখিনিক ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যত কি হ'ব? যদি এক্সাম দিব নোৱাৰে তেনেহ'লে কি হ'ব? বৃহত্তৰ অঞ্চলত আমাৰ চৰ্চা কৰি মিলি পৰীক্ষা এক্সাম হয়, গতিকে এইবাৰ আমাৰ ঘৰে 9টাৰ পৰা পৰীক্ষা আৰম্ভ হয়, কিন্তু যাই 10টা বাজিছে, এতিয়ালৈ কুৱেশ্যন পেপাৰ এতিয়ালৈ অহা নাই। শিক্ষা বিভাগ ইমান অৱহেলা আৰু এই চৰকাৰে কয় পৰিৱৰ্তন চৰকাৰ বুলি কয়, কিন্তু আমিতো পৰিৱৰ্তন দেখা নাই। আমাৰ ল'ৰা ছোৱালী নাখায় 8টা 8:30 উপস্থিত হৈছে, এতিয়ালৈ কুৱেশ্যন পেপাৰ পোৱা নাই। ইহঁতে এক্সাম লিখিব কেতিয়া, আকৌ ঘৰলৈ যাব কেতিয়া, সেই কথাটো চৰকাৰে চিন্তা কৰা নাই। চৰকাৰে পৰিৱৰ্তন বুলি কয়, আমি বহুত পৰিৱৰ্তন কৰিছোঁ, এইবিলাকহে পৰিৱৰ্তনৰ কাহিনী। গতিকে চৰকাৰে জনা উচিত, শিক্ষা বিভাগ নিশ্চয়